অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদক লৈ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ধ্ৰুৱ শইকীয়া, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতা। আৰু ছাত্ৰ ছাত্ৰীসকলৰ আদৰ্শ আৰু ছাত্ৰ পৰিষদৰ ভৱিষ্যতক আগুৱাই নিয়াক লৈ বিভিন্ন বিষয়ত আলোচনা কৰে। কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিলোঁ। তেওঁলোকৰ উৎসাহত মই উৎসাহিত হৈছোঁ। যোৱা দিনবিলাকত দলটোৰ শক্তি বৃদ্ধিৰ কাৰণে আমি খুব নিষ্ঠাৰে সকলোকে কাম কৰিবলৈ আহ্বান জনাই আহিছোঁ আৰু দলৰ কৰ্মকৰ্তাসকলে কাম কৰিছোঁ আৰু সমগ্ৰ অসমতে মই নিজে এটা জাগৰণ প্ৰত্যক্ষ কৰিছোঁ। বৰ্তমান সময়ত আপোনালোকে যাক বিদ্ৰোহ বুলি কৈছে, মই তাক জাগৰণ বুলি কৈছোঁ। অসমৰ মাটিত অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমত জাতীয়তাবাদ শক্তিশালী হোৱা, আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত আমি যি প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াৰ ধাৰাটো অধিক শক্তিশালী হোৱা আৰু অসম সুৰক্ষিত হোৱা। গণ পৰিষদটো আচলতে ছাত্ৰৰ মাজেৰে আৰম্ভ হৈছিলে, আমি সকলোৱে জানো। আৰু ছাত্ৰৰ শক্তিটো যে ৰাজ্যখনে নহয় বিশ্বৰ এটা বৃহৎ শক্তি, সেইটো আমি উপলব্ধি কৰোঁ। আজি ছাত্ৰ পৰিষদৰ বিভিন্ন তৃণমূলক আজি কৰ্মী নেতাসকলক আমি বৰ্ধিত কাৰ্যনিৰ্বাহকত আমন্ত্ৰণ কৰিছিলোঁ আৰু আপোনালোকে নিজে দেখিছে সকলো শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন অঞ্চলৰ আনকি পাহাৰ ভৈয়াম সকলো জেগাৰ পৰা আজি ছাত্ৰ পৰিষদৰ কৰ্মীসকল আহিছে, সদস্যসকল আহিছে। আৰু আগন্তুক দিনত কেন্দ্ৰীয় সমিতিয়ে কেনেদৰে কাম কৰিব লাগে, আমি গণ পৰিষদ দলক কেনেকৈ শক্তিশালী কৰিবলৈ আগন্তুক দিনত কাম কৰিব লাগে।